Let me talk. इकोनॉमिकल ब्रोन है, ठीक है, तो इसीलिए हम गाड़ी को जाने नहीं देंगे, हम गवर्नमेंट के साथ लगाएंगे, ठीक है। तो इससे आप लोग का क्या प्रॉब्लम है? प्रॉब्लम है ये होता का प्रॉब्लम है तो हमारे पास प्रॉब्लम देने का प्रॉब्लम देने का আমার প্রবলেম তেনেকা হৈছে আমাক গা ধুবলৈ সুবিধা নাই আমাৰ মেইন কথা আমাৰ ৰাতিৰ কথাটো ক'ব লাগিব আমাক 10টা বাজিলে ড্ৰাইভাৰক পিটিব আহে 2-3 মান স্কুটি লগত স্কুটি আনে ল'ৰাবিলাক আৰু টাঙাতে মানে পিটিব আহে আমাক ড্ৰাইভাৰক মানে এইটো তাৰপিছত গা ধুবলৈ সুবিধা নাই খাবলৈ সুবিধা নাই খাব সুবিধা নাই আমি 4 দিন হৈ গ'ল রাইজর জি হইছে যে আমি জনজাতিকরণ তো হইছে ঠিক আছে আমিও রকি দিছি আমি আমার বাবা আমি একটু সুবিধা নাই আমি ভালে পাইছি আমি গা ধুবলৈ নাই পোৱা আমি সুবিধা একো নাই পোৱা খানা নাই পোৱা আপোনালোক সরকারক আমি এতিয়া এঙতে টাঙাতে যোনটো গাড়ী ৰখাইছে দাদা এটো আপোনাৰ মালিকক কক মালিকে সরকার জনজাতিকরণ যোনটো আমাক কৈক ললে এইটো কামটো আমি সব আমি ড্রাইভার মিলি কিনি কৰি দিম আমি পুরা ডাইরেক্ট উপৰত পঞ্চাই দিম এইটো কাৰণে আমি ড্রাইভাৰক আজি বুটাইছো ডাঙৰক আমি মাতি কিনি এক গুট হৈ কিনি আমি কিবা এটা মানে ডিসিশন এটা লম ঠিক আছে আপোনাৰ কৰক আমাৰ জনজাতিকৰণ কৰি দিব লাগে আৰু আমাক গাড়ী এৰি দিব লাগে আমাৰ দুটাটো এইটোই আমাৰ আপোনালোক একো দুশ্মন নাই আমাৰ কি ক'ব যে সব সরকার কওক আপোনালোকে নাই আমাৰ পাব্লিকৰ লগত আপোনালোকে আমাকে কইলা আপনা আমি সরকার কওক সবে ভিডিও বনাও সরকার দাবী ৰাস্তা ব্লক নকৰিবি হবে আপোনালোকে অসমৰ জনগণে জানে যে তিনিচুকীয়াত বসবাস কৰা অসমৰ খণ্ডত বসবাস কৰা আজি আমি আদিম পুৰুষ বৰণ জনজাতি আজি 4টা দিন অতিক্ৰম কৰিছে অৰ্থনী পথ অৱৰোধ এই পথ অৱৰোধ কৰোঁতে আমি নিশ্চিতভাৱে আমি সকলোৱে প্ৰতিক্ৰিয়া কৰিছোঁ যে আমাৰ যিসকল চালক বন্ধু আছে তেওঁলোকৰ নিশ্চিতভাৱে খোৱা বোৱাত অকণমান অসুবিধা হৈছে পানীৰ অকণমান অসুবিধা হৈছে খোৱা তেওঁলোকে ব্যৱস্থাখিনি তেওঁলোকে কৰি আছে ওচৰত দোকান পোহাৰ সকলোখিনি খোলা আছে কিন্তু পানী ব্যৱস্থাটো অকণমান অসুবিধা আছে গতিকে তেওঁলোকৰ অসুবিধা নোহোৱাকৈ আজিৰ পৰা আমি পানী যোগান দিবৰ কাৰণে আমি ব্যৱস্থা হাতত লৈছোঁ আৰু নিশ্চিতভাৱে চালক বন্ধুৰ লগত আমাৰ কোনো ধৰণৰ তেওঁলোকৰ আমাৰ কোনো ধৰণৰ বেয়া ব্যৱহাৰ বা তেওঁলোকৰ আমাৰ দুশ্মনী নাই নিশ্চিতভাৱে চৰকাৰৰ লগত যিহেতু আমাৰ আছে গতিকে তেওঁলোকৰ যাতে কোনো ধৰণৰ অসুবিধা নহয় মানৱতাৰ খাতিৰত অসমৰ জনগণে মৰাণ সম্প্ৰদায়ৰ সকলো যুৱ বন্ধুৱে একত্ৰিত হৈ সচিন্তাৰে তেওঁলোকৰ কাৰণে আজিৰ পৰা পানী যোগান দিবলৈ আগবাঢ়ি আহিছোঁ খালী গাড়ীৰ ক্ষেত্ৰত আমাৰ যি নেতৃত্ববৃন্দ আছে সদৌ মৰাণ ছাত্ৰ সন্থাৰ নেতৃবৃন্দ তেওঁলোকে নিশ্চিতভাৱে বিবেচনা কৰি যাৰ যিখিনি প্ৰযোজ্য হয় সেইখিনি ব্যৱস্থা তেওঁলোকে কৰি আছে এতিয়া ছাৰ আমি এনেকুৱা হৈছে আমাক 4 দিন ধৰি আমাক অলপ প্ৰব্লেম দিছিলে পানী দিয়া নাছিলে আজি আমি সেইডোখৰত মানে অলপ মানে ছাৰৰ লগতো মানে পুলিচৰ লগতো মানে আলোচনা কৰিলোঁ তাৰপিছত ইহঁতৰ কমিটিৰ লগতো কথা পাতিলোঁ এই ইহঁতৰ মানে যিমান মৰাণ মটক মানে ষ্টাফ আছে মানে ইহঁতৰ মানে জাতি গঠন মানে বিচাৰি আছে লগকেইটাৰ লগত কথা পাতিলোঁ পতাৰ পিছত মানে আমাক মানে দিম বুলি ক'লে এইটো কাৰণে আমি এতিয়া পানী যোগান পাইছোঁ এতিয়া অলপ মনটো শান্তি পাইছোঁ আমাৰ লেট্ৰিন কৰিব প্ৰব্লেম হৈছিলে ইয়াত খোৱাটোতো মানে শান্তিয়ে হৈ আছে কিছুমান মানে অলপ গাড়ী লৈ আহিছোঁ টাইপৰ